সম্মানীয় বিধায়ক फिर से सभी को नमस्ते और फ्यूचर में भी अगर मैं इसी तरह নগাঁৱৰ যিমানবোৰ নলা আছে এই নলাত থকা যিবিলাক আৱৰ্জনাবিলাক এইবিলাক শুহি পৌৰসভালে তেখেতক এখন গোলাম গামোচাৰে আদৰণি জনাবলৈ সভানেত্ৰী অংগিতা মজুমদাৰ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। জড়িত প্ৰতিগৰাকী বিষয়াবৰ্গ কৰ্মচাৰীবৃন্দ চাফাই মিত্ৰসকল সকলোকে আজি এই আপোনালোকে জানে যে যিবোৰ নলাসমূহ আছে এই নলাসমূহৰ যিবিলাক বোকা হৈ যায় সেইবোৰ সাধাৰণতে আমি মেনুৱেলি কৰোঁ আৰু তাত যেতিয়া ছুপাৰ চকাৰ যিখন আমাৰ যিটো মেচিন আমি যদি প্ৰয়োগ কৰোঁ এই বোকাবিলাক আমি তাৰপৰা খহিবৰ কাৰণে সক্ষম হ'ম। আজি আমাৰ কাৰণে গৌৰৱৰ বিষয় যে নগাঁও পৌৰসভাৰ উদ্যোগত 2,97,00,000 টকা ব্যয় সাপেক্ষে এখন ছুপাৰ চকাৰ যি আমাৰ বাহন লগতে দুটা আমাৰ বৃহৎ দুটা আমাৰ টেংকি য'ত আমাৰ ছুপাৰ চকাৰখনে আমাৰ যিবিলাক নলাবিলাকৰ জাবৰসমূহ তাৰ পৰা আমাৰ খহি পেলাই আৰু ইয়াত যিটো আমাৰ টেংকিসমূহ পেলাব আৰু ইয়াৰ ক্ষেত্ৰত নগাঁও চহৰৰ যিবোৰ আমাৰ নলাসমূহ আছিলে চাফা হোৱাৰ কাৰণে আমি সক্ষম হ'ম। নগাঁওখন স্বচ্ছ কৰাৰ ক্ষেত্ৰত ই আন এক সংযোজন হ'ল। গতিকে মই ধন্যবাদ জনাইছোঁ নগাঁও পৌৰসভাত। আজি নগাঁও পৌৰসভাৰ পৌৰপতি উপপৌৰপতি জিলা আয়ুক্ত ডাঙৰীয়া সকলোৱে মিলি আমি এখন শুভাৰম্ভ কৰিলোঁ আৰু আজিৰ পৰা নগাঁওবাসী ৰাইজৰ সেৱাত ব্যৱহাৰ কৰা হ'ব। সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত এইখন দ্বিতীয় চহৰ আৰু এই ছুপাৰ চাকাৰখনৰ জৰিয়তে আমি গুৱাহাটীত ইতিমধ্যে দেখিছোঁ কিমান সুন্দৰকৈ কাম কৰিছে আৰু এই ছুপাৰ চাকাৰখনৰ জৰিয়তে ধৰি লওক এষাৰ কথা যে প্ৰতিটো নলাত নহয়, কিন্তু যোনবোৰ নলাত স্লাজ বা বোকা বেছিকৈ আছে বা বহুত এতিয়া এই যোনটো নীলা যোনটো দেখিছে সেইটো ছুপাৰ জেট বুলি কয়। সেই ছুপাৰ জেটটোৰ জৰিয়তে যোনবোৰ বোকা সম্পূৰ্ণভাৱে গোট মাৰি গৈছে সেই তাত খুব জোৰকৈ পানী যাব আৰু পানী গৈ সেই বোকাবোৰ ভাঙি পেলাব।